Press the bell button now. Hi everyone, welcome to MIDG Yon training. আমি আকৌ লগ পাইছো আজি নতুন এটা প্ৰডাক্টৰ লৈ আজি কথা পাতিম আমি ইমান দিনৰ পৰা MIDG ট্ৰেইনিংৰ মাধ্যমেৰে আমি প্ৰডাক্টৰ বিষয়ে শিকি আছো আজি আকৌ নতুন এটা প্ৰডাক্টৰ বিষয়ে শিকিম আশা কৰিছো ঘৰত আছে ভালকে সেফ আছে হেলদি আছে product knowledge to কেলে জৰুৰী হয় এটো অলপ কথা পাতি লৈছো product knowledge to জৰুৰী হয় যে আমাৰ যেটো আমি বিজনেস আৰম্ভ কৰো তাত কিন্তু products খিনি আমাৰ অস্ত্ৰ হয় weapon হয় এতিয়া product knowledge to কেলে জৰুৰী আপোনাৰ লগত product খিনি আছে knowledge to নাথাকিলে কিন্তু আপোনালোকে share কৰাত তেনুকা যিমান কনফিডেন্স লেভেলটো হ'ব লাগে ইমানটো নহয় তো হেতু কাৰণে আমি product knowledge to definitely জৰুৰী হয় আৰু আমি সবে জানো মই জানো যে প্ৰত্যেক দিন আমাৰ লগত বহুত নতুন নতুন ডিস্ট্ৰিবিউটৰ বন্ধুসকল যুক্ত হৈ আছে তেওঁলোকৰ কাৰণে কিন্তু প্ৰডাক্ট নলেজটো বহুত জৰুৰী হয় আপোনালোকৰ কাৰণে প্ৰডাক্ট খিনি নতুন হয় নলেজ যদি নাথাকে তেতিয়া হলে কিন্তু কনফিডেন্স লেভেলটো ইমান বেছি নাথাকে এটো কাৰণে আজি মই প্ৰডাক্টৰ বিষয়ে আমি শিকিবলৈ গৈ আছো এতিয়া সক প্ৰডাক্ট নলেজ বুলি ক'লে ইয়াত কথা এটা মই অলপ ক্লিয়াৰ কৰি দিব বিচাৰো কেতিয়াবা কি হয় আমাৰ গোটে ডিস্ট্ৰিবিউটৰ সকলোৱে কিন্তু মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা নাহে তো কেতিয়াবা এটা অলপ এটা হেৰি থাকি যায় যে মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা নহলে হেলথ প্ৰডাক্ট বুলি ক'লে এনেকুৱা এটা বস্তু মাথাত আহিব পাৰে যে বহুত বস্তু সায়েন্সৰ শিকিব লাগিব বহুত পঢ়া-শুনা কৰিব লাগিব তেনেকুৱা একো নহয় একদম ৰিল্যাক্স হৈ বহিব প্ৰডাক্ট বিলাকৰ বিষয়ে কিন্তু একেবাৰে সিম্পল ল্যাঙ্গুৱেজত কম যেটো আপোনালোকৰ বুজিবলে বহুত ইজি হ'ব আমাৰ কোম্পানী ফাৰ্স্ট এনেকুৱা এটা ইন্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী হয় যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে হাৰভেষ্ট সাকসেছ একাডেমি নামত হাৰভেষ্ট সাকসেছ একাডেমিৰ কনসেপ্টটো কি কনসেপ্টত কাম কৰিছে লাৰ্নিং আৰু আৰ্নিং তাৰমানে আমি কিবা এটা আৰ্নিং সোৰ্স যদি আমি ডেভেলপ কৰিব লাগে ভালকে কৰিব লাগে তাৰ আগতে আমি শিকি লোৱাটো বহুত বেছি জৰুৰী হয় তো হেতু কাৰণে আমাৰ লাৰ্ন আৰু আৰ্ন এটো কনসেপ্টত হাৰভেষ্টে কাম কৰি আছে এতিয়া ইয়াত বস্তু এটা মই ইয়াত মেনশন কৰিম যে আজি এই ট্ৰেইনিংটো মই জানো বহুত তেনেকুৱা মানুহ আছে যে ইউটিউবৰ চেনেলৰ মাধ্যমে এই ট্ৰেইনিং প্ৰগ্ৰামটো এটেন্ড কৰিছে এতিয়া বৰ্তমানত হাৰভেষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেল এটা আছে তাত যদি আপোনালোকে এতিয়াও সাবস্ক্ৰাইব কৰা নাই এটো সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিলে কি হ'ব আপোনাৰ নিজৰ কামটো অলপ ইজি হৈ যায় প্ৰত্যেকবাৰ হাৰভেষ্টে যেটো ট্ৰেইনিং প্ৰগ্ৰাম যদি চেনেলটোত চলাইছে আপুনি অটোমেটিক্যালি এটা নোটিফিকেশন আপোনালৈ গুছি যাব হেতু ক্লিক কৰি কিন্তু আপুনি ডাইৰেক্টলি ট্ৰেইনিং প্ৰগ্ৰামটো ল'ব পাৰে নহলে কি হ'ব বাৰে বাৰে আমাৰ এই লিংকটোত ক্লিক কৰি পেলাই তাত যাব লাগে ভিতৰত অলপ নিজৰ কামটো ইজি কৰক হেতু আপোনাৰ কাৰণে বহুত ভাল হ'ব এতিয়া সক এই ট্ৰেইনিং প্ৰগ্ৰামটো সফল কৰিব কাৰণে সাকসেসফুলি যে আমি কৰি আছো ইমান দিনৰ পৰা এটুত কিন্তু বহুত মানুহৰ অৱদান আছে ইয়াত বহুত মানুহৰ কন্ট্ৰিবিউশন আছে স্ক্ৰিনত আপোনালোকে মোকে দেখি পায় অকল কিন্তু মোৰ পিছত বহুত ডাঙৰ এটা টিম আমি এজ এ গোটে ম্যানেজমেন্ট গোটে এটা টিম আমি কাম কৰি আছো সবকে থ্যাংক ইউ দি প্লাই ট্ৰেইনিং প্ৰগ্ৰামটো মই আৰম্ভ কৰিব বিচাৰিছো গোটে এমআই ম্যানেজমেন্ট আৰু হাৰভেষ্ট ম্যানেজমেন্টক থ্যাংক ইউ জনাইছো মোৰ ফালৰ পৰা সবৰ কন্ট্ৰিবিউশনৰ কাৰণে কিন্তু আমি ইয়াত খুব ভালকে ট্ৰেইনিং প্ৰগ্ৰামটো সাকসেসফুলি কমপ্লিট কৰিছো আৰু আপোনালোকে ঘৰতে বহি নিজৰ নিজৰ জেগাৰ পৰা ট্ৰেইনিং খিনি পাইছে এতিয়া ফাৰ্স্টত আমি কথা পাতিম যে কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে ব্ৰ্যান্ড খিনি চাই লও এলিমেন্টস ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ আৰু এমআই হোম আৰু আমাৰ ইণ্ডিয়া গ্ৰো এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে ডিল কৰিছে মাৰ্কেটত এতিয়া ফাৰ্স্টত আমি সক ইয়াত এতিয়া স্ক্ৰিনত যেটো দেখা পাইছে ওয়েলনেস বোলা শব্দটো আছে ওয়েলনেস ইন্ডাস্ট্ৰিটো কি হয় অলপ বুজি লৈছো বা ওয়েলনেস বস্তুটো কি হয় ওয়েলনেসটো হল যে আমাৰ আগলে যেটো জিবিলাক ডিজিজ বা জিবিলাক প্ৰবলেম হোৱাৰ সম্ভাৱনা এটা থাকে হেতুৰ পৰা আমি নিজকে কেনেকে বচাব পাৰি হেতুৰ মানে হল ওয়েলনেস তাৰমানে আজি ডেটত আপুনি কি এনেকুৱা বস্তু লৈ আছে যেটো আগলে আপুনি নিজৰ বডিটোক বচাব পাৰে বিভিন্ন ধৰণৰ প্ৰবলেম বা ডিজিজ হোৱাৰ পৰা হেতু ওয়েলনেস কথাটোৰ অৰ্থ শিকিছো আমি বহুত দিনৰ পৰা এটা বস্তু খুব বেছি পাতি আছো চাৰিওফালে এতিয়া যেটো সিচুৱেশন চলি আছে আপোনালোকে এটা শব্দ শুনি আছে খুব বেছি হেতু হল আমাৰ ইমিউনিটি তাৰমানে ইমিউন সিস্টেম
ইমিউন সিস্টেম বুলি ক'লে এতিয়া ইমিউন সিস্টেমটো কি বস্তু অলপ হেৰিকে বুজিব চিম্পলকে কৈ দিছো ইমিউন সিস্টেমটো আমাৰ বডিৰ এটা নিজৰ প্ৰতিৰোধ ক্ষমতা হয় ৰোগৰ পৰা লৰিবলৈ সেইটো ইমিউন সিস্টেম বুলি কোৱা হয় তো হেতুৰ বিষয়ে আমি আজিকালি কথা পাতি আছো আজিও কথা পাতিম ইয়াত যেটো ব্র্যান্ড আজি আমি কভাৰ কৰিম আমাৰ ট্ৰেইনিংটোত হেতু আমাৰ হল যেটো আয়ুৰ্বেদ বেস ব্র্যান্ড হয় আমাৰ এলিমেন্টস ওয়েলনেসৰ কনসেপ্টটো কি হয় ইয়াত আয়ুৰ্বেদটোক মডাৰ্ণ টেকনলজিৰ লগত মাৰ্জ আপ কৰি কম্বাইন কৰি পেলাই গোটেই ৰেঞ্জটো ডেভেলপ কৰা হৈছে গোটেই স্লাইডত দেখি আছে গোটেই ৰেঞ্জটো আমাৰ এলিমেন্টস ওয়েলনেসৰ আয়ুৰ্বেদিক ৰেঞ্জ হয় এলিমেন্টস ওয়েলনেসৰ কথা পাতি আছো আৰু এওঁৰ কথা নহব এটো হবই নোৱাৰে আমাৰ ফাদাৰ অফ এলিমেন্টস ওয়েলনেস ডক্টৰ DBA নাৰায়ণা ছাৰৰ যেটো প্ৰফাইল হয় এটো অলপ চমুকৈ কৈ লৈছো কাৰণ এওঁৰ প্ৰফাইলটো যদি কব যাও গোটেই ট্ৰেইনিংটোৱে হেক হৈ থাকিব ইমান দীঘলীয়া আৰু ডাঙৰ প্ৰফাইল হয় অলপ যদি ব্ৰিফ কৰো মই তেতিয়া হলে স্ক্ৰিনত দেখা পাইছে যে এওঁৰ 45 ইয়াৰ্ছতকে বেছি এক্সপেৰিয়েন্স আছে তাৰমানে ইমান বেছি বছৰৰ এক্সপেৰিয়েন্স এওঁৰ লগত আছে ফাৰ্মা আৰু আয়ুৰ্বেদত এওঁক এক্সপাৰ্ট বুলি কোৱা হয় আৰু ফাৰ্মা তেওঁ এখেত গোল্ড মেডেলিষ্ট হয় ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানীত কিন্তু এজ এ ডিৰেক্টৰ কাম কৰাৰ এক্সপেৰিয়েন্সো আছে তো গম পাইছে যে এনেকুৱা এজন পাৰ্সনালিটি যদি আমাৰ ব্ৰ্যান্ডৰ পিছত আছে ডেফিনেটলি ব্ৰ্যান্ডৰ কোৱালিটিটো তাত ডাবল হৈ যায়গে এলিমেন্টস ওয়েলনেসৰ যেটো আয়ুৰ্বেদিক ব্র্যান্ড হে ব্র্যান্ডটোৱে 2019 অৰ বেষ্ট হেলথ কেয়াৰ ব্র্যান্ডৰ এৱাৰ্ড পাইছে আৰু আমাৰ এই এৱাৰ্ডখন দিয়া হৈছে ইকোনমিক টাইমছৰ ফালৰ পৰা যেটো টাইমছ অফ ইণ্ডিয়া মিডিয়া হাউছৰ এটা সিস্টাৰ কনসাৰ্ন হেতুৰ এটা পাৰ্ট হয় এওঁলোকৰ হিষ্ট্ৰীটো এটো প্ৰথমবাৰৰ কাৰণে হৈছে যে ইমান কম সময়ৰ ভিতৰত যে কোনো এটা ব্র্যান্ড এই এৱাৰ্ডটো পাইছে তাৰমানে বহুত ডাঙৰ এটা এচিভমেন্ট হয় এতিয়া মই ভিডিও এটা ইয়াত চলাম ভিডিওখন চাওক তাৰপিছত আকৌ আহি আছো আমি কথা পাতিম Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. এই ভিডিওখন চালে আমাৰ এৱাৰ্ড ফাংচনৰ ভিডিও হয় এৱাৰ্ড ৰিসিভ কৰা ভিডিও হয় এতিয়া আমি ব্র্যান্ডত আহি গৈছো এলিমেন্টস ওয়েলনেসৰ যেটো প্ৰডাক্ট আজি আমি কভাৰ কৰিম হেতু হল আমাৰ লিভ अगेन লিকুইড এন্ড ক্যাপসুল নামটো পৰা অলপ গম পাইছে কাম কিহত কৰে লিভ अगेन লিকুইড আৰু ক্যাপসুল আমাৰ লিভাৰত কাম কৰে তো ফাৰ্ষ্টত আমি লিভাৰৰ সম্পৰ্কে অলপ কিছুমান তথ্য ডিসকাস কৰি লম জানি লম লিভাৰটো ধৰি লওক একদম সিম্পল কে শিকিব বস্তুবিলাক একদম সিম্পল কে কম লিভাৰ এনেকুৱা এজন এমপ্লয়ি হয় যাৰ ধৰি লওক ছুটি নলয় পেলাই কাম কৰে তাৰমানে একেবাৰে ছুটি নোলোৱাকে যদি কোনোবা কাম কৰিছে 24/7 কাম কৰি আছে একেতৰ স্বাস্থ্যটো কিমান ষ্ট্ৰং হ'ব লাগিব বহুত বেছি ষ্ট্ৰং হ'ব লাগিব হেতু কাৰণে লিভাৰৰ যেটো কাম কৰাৰ পদ্ধতি হেতু হল 24/7 তাৰমানে এই এমপ্লয়িয়ে ছুটি লব নোৱাৰে এটো শাটডাউন কৰিব আমি ছুটি লোৱাটো বা শাটডাউন কৰাটো আমি এফৰ্ড কৰিব নোৱাৰো নেক্সট হল লিভাৰৰ যেটো আমি কি এটো weight যেটো কম হেতু 1 পৰা 1.5 কিলো লৈকে ইয়াৰ weight হয় তো একদম সৰু হয় বস্তুটো কিন্তু ডাঙৰ কাম কৰে ইয়াৰ মেইন কামটো কি জানেনে লিভাৰৰ কামটো যদি বুজিব লাগে একদম সিম্পল কে এটা এক্সাম্পল দিছো খুব সোনকালে আৰু বহুত ইজিলি বুজি পাব বস্তুটো ধৰি লওক আমাৰ লিভাৰৰ কামটো কি হয় আমি মুখেৰে যিবিলাক বস্তু খাও সব বস্তু কিন্তু আমাৰ লিভাৰৰ পৰা পাৰমিশন পালেহে বডিৰ ভিতৰত এবজৰ্ব হ'ব পাৰে বা যাব পাৰে তাৰমানে যিকোনো বস্তু আমি মুখৰ পৰা বডিৰ ভিতৰত দিছো এটো লিভাৰ হৈ পাস হ'ব লাগে তাৰমানে লিভাৰে পাৰমিশন দিলেহে আমাৰ বডিটোৰ ভিতৰত এবজৰ্ব হ'ব বা মিক্স হ'ব এতিয়া কেনেবাকে যদি লিভাৰটোৱে কাম নকৰে বা লিভাৰটোৱে এটো পাৰমিশনটো নিদিয়ে বস্তুটো আমাৰ বডিৰ ভিতৰত এবজৰ্ব হ'ব নোৱাৰে
সৰু এটা এক্সাম্পল দিছো যেনেকে ধৰি লওক আমাৰ ইনসুলিন বোলা বস্তুটো আমি ডায়াবেটিছত শিকিছো বা ডায়াবা লাইফত আমি ডিসকাস কৰো এই ইনসুলিন বোলা বস্তুটো যেতিয়া আপুনি শুনিছে যে ইনসুলিনৰ হেৰি দিয়া হয় ইনজেকশন দিয়া হয় শুনিছে মানুহে যাৰ ডায়াবেটিছটো হাই থাকে ইনসুলিনৰ সাধাৰণতে ইনজেকশন পুশ কৰা হয় এই ইনসুলিনৰ কেতিয়াবা দৰব বা মেডিচিন বা টেবলেট ফৰ্মত আহেনে কেতিয়াও নাহে এটো কিন্তু লিভাৰৰ কাৰণে টেবলেট বা ক্যাপসুল ফৰ্মত নবনায় তাৰমানে ক্যাপসুল বা টেবলেট ফৰ্মত যদি আমি বস্তুখিনি ইনসুলিনটো লওঁ তেতিয়া হলে আমাৰ মুখৰ পৰা ল'ব লাগিব আৰু মুখৰ পৰা ভিতৰলৈ সোমালে কি হ'ব লিভাৰটো দি এটো পাস হ'ব লাগিব লিভাৰৰ পাৰমিশনটো লাগিব এটা লিভাৰৰ পাৰমিশনটো কেলে ভালকে নিদিয়ে আমাৰ বডিৰ ভিতৰত পেনক্ৰিয়াছ এটা থাকে বস্তু যেটো ইনসুলিন বনায় এটা লিভাৰে কোনটো ইনসুলিন চিনি পায় যেটো আমাৰ বডিৰ ভিতৰত অলৰেডি বনিছে বাহিৰৰ পৰা ইনসুলিনটো ললে লিভাৰে এটো ভাবিব যে এটো কোনো ফৰেন পাৰ্টিকল হয় এটো ভিতৰলে অবজাৰ্ভ হ'বলে ভালকে নিদিয়ে তো যেটো কাৰণে আপুনি ইনসুলিন লৈছে এটো কিন্তু পুৰা বেনিফিটটো আপোনাৰ বডিত নাপায় তো হেতু কাৰণে লিভাৰৰ কামটো অলপ গম পালে যে ডাঙৰ কাম এটা কৰে যে পাৰমিশন দিয়াৰ কাম কৰে হেতু পাৰমিশন পালেহে আপুনি যিকোনো বস্তু বা নিউট্ৰিয়েন্ট আমাৰ বডিৰ ভিতৰত এবজৰ্ব হ'ব এটা আমি সাম লিভাৰ যেটো আমাৰ বডিত হয় হেতু কিং অফ অৰ্গান বুলি কোৱা হয় তাৰমানে যিমান অৰ্গান আছে তাৰ মাজত এটো ৰজা বুলি কোৱা হয় কেলে কয় এটো চাই লছো লিভাৰৰ মেইন কামটো কি হয় আমি যেতিয়া খোৱা বোৱাটো খাওঁ খোৱা বোৱাটো ভাঙি দিয়াৰ কামটো লিভাৰৰ হয় তাৰমানে আপুনি খানাটো খালে এটো ভিতৰত গৈ ভাঙি দিয়াৰ কামটো লিভাৰে কৰে আৰু এটো ভাঙি দিয়াৰ কামটো লিভাৰে এনজাইমৰ হেল্পেৰে কৰে নেক্সট হল আমাৰ এই এনজাইম বোলা বস্তুটো যে কৈছো এনজাইম খিনি লিভাৰে বনায় এই লিভাৰ এনজাইম খিনি কেলে হেৰি কৰে প্ৰভাইড কৰে তাৰমানে দিয়ে আমাৰ যিখিনি আমি খোৱা বোৱা খাওঁ তাৰ পৰা ফেটও পায় ফেটটো ব্ৰেক কৰি পিলাই আমাৰ কেনেকে মাসল টু বিল্ড হ'ব ব্ৰেইন টু বিল্ড হ'ব বা হাৰ্ট বা বেলেগ কিবা অৰ্গান কেনেকে বিল্ড হ'ব এটো কিন্তু আমাৰ এনজাইমৰ কাম হয় নেক্সট হল লিভাৰে কি কৰে তিনটা মেইন কাম কৰে যেনেকে কলো ফুডটো ব্ৰেক কৰাৰ পিছত হজম কৰে ডাইজেষ্ট কৰে আৰু তাৰ পিছত আমাৰ যিখিনি আনৱান্টেড বস্তু হয় তাৰমানে যিখিনি অদৰকাৰী বস্তু হয় এইখিনি উলিয়াই দিয়াৰ ফ্লাশ আউট কৰি দিয়াৰ কামটো লিভাৰে কৰে নেক্সট আপোনালোকে দেখিছে যে এসেনশিয়াল এমাউন্ট অফ কোলেস্টেৰল বুলি দেখিছে হাইলাইট কৰা আছে তাৰমানে লিভাৰে এটা ভাল কোলেস্টেৰল বনায় কোলেস্টেৰল বোলা বস্তুটো কি হয় সাধাৰণতে আমি বেয়া বুলি ভাবো কিন্তু আমাৰ বডিত দুই ধৰণৰ কোলেস্টেৰল থাকে এটা ভাল থাকে এটা বেয়া থাকে ভাল কোলেস্টেৰলটো লিভাৰে বনায় তাৰমানে আমাৰ বডিৰ ভিতৰত যিকোনো বস্তু তেজৰ মাধ্যমেৰে অলপ ঘূৰি ফুৰে তো অলপ ভাল কোলেস্টেৰলটো অলপ দৰকাৰ হয় কাৰণ ইয়াৰ ফ্লেক্সিবিলিটিটো মেইনটেইন কৰিব কাৰণে হেতু কাৰণে লিভাৰে ভাল কোলেস্টেৰলটো বনায় আৰু লাষ্টত মই যেনেকে কলো যে পাৰমিশন দিয়াৰ কামটো কৰে তো বডিৰ এটো কি হল মেইন গেট হল মেইন গেটৰ নিচিনাকে কাম কৰে এটো পাৰমিশন দিলেহে বস্তুবিলাক ভিতৰলে আহিব নহলে আহিব নোৱাৰে এখিনি আমি মেইন কাম চালো এতিয়া কিছুমান কাৰণ হ'ব যেটো কাৰণে আমাৰ লিভাৰটো বেয়া হৈ যাব পাৰে কাৰণখিনি চাইলো কাৰণখিনি হল ফাষ্ট ফুড দেখিয়ে ভোক লাগিছে নে তেনুকা খানাবিলাক হয় ফাষ্ট ফুড এনেকুৱা খানাবিলাক হয় পিকচাৰটো দেখি পাইছে জাংক ফুড ফাষ্ট ফুড ফ্যাটি ফুড বিলাক তাৰমানে যিবিলাক ফ্ৰাইড বস্তু কওঁ আমি এইবিলাক বহুত বেছি যদি আমি খাইছো তেতিয়া হলে আমাৰ লিভাৰটো ড্যামেজ কৰিব পাৰে পানীটো যদি আপুনি শুদ্ধ খোৱা নাই তাৰমানে পলিউটেড পানী যদি বডিৰ ভিতৰত বহুত বেছি গৈ আছে তেতিয়া হলেও লিভাৰটো বেয়া হ'ব পাৰে স্ট্ৰেছ লেভেলটো তাৰমানে চিন্তা লেভেলটো যদি বডিৰ ভিতৰত বহুত বেছি হৈ আছে তেতিয়াও কিন্তু আপোনাৰ লিভাৰৰ ওপৰত অলপ প্ৰেছাৰটো পৰে আপোনাৰ হজমটো যদি ভালকে হোৱা নাই তাৰমানে ইম্প্ৰপাৰ ডাইজেশন প্ৰসেসটো যদি ভালকে হোৱা নাই খানাবিলাক আপুনি খাই আছে হজম হোৱাৰ যেটো প্ৰসেস এটো যদি প্ৰপাৰলি হোৱা নাই তেতিয়াও লিভাৰৰ ওপৰত বহুত প্ৰেছাৰ আহে স্মোকিং আৰু ড্ৰিংকিংৰ যেটো এফেক্ট হয় এটো ডাইৰেক্টলি লিভাৰক হাৰ্মফুল ইফেক্ট কৰে তাৰমানে স্মোকিং আৰু ড্ৰিংকিং যদি কোনোবা কৰি আছে ডাইৰেক্টলি কিন্তু লিভাৰত যেনেকে মই কলো মুখৰ পৰা যিকোনো বস্তু আপোনালোকে ভিতৰত ঘুমাইছে এটো কিন্তু লিভাৰে দি পাস কৰিব লাগে এটো কাৰণে হাৰ্মফুল ইফেক্ট ডেফিনেটলি কৰে এন্টিবায়োটিক প্ৰয়োজনতকে বেছি যদি এন্টিবায়োটিক বহুত বেছি ইউজ হৈ আছে আমাৰ বডিৰ ভিতৰত তেতিয়া হলে কিন্তু আমাৰ লিভাৰটো ড্যামেজ হ'ব পাৰে যেনেকে বেলেগ প্ৰডাক্টটো আমি কেতিয়াবা ডিসকাস কৰিছো বেলেগ প্ৰডাক্টৰ মাজেৰে যে এন্টিবায়োটিক বোলা বস্তুটো হলে কেতিয়াবা কি হয়
আমাক ডক্টৰে যেতিয়া এন্টিবায়োটিক দিয়ে লগতে কেতিয়াবা গ্যাসৰ টেবলেট এটা দিয়ে সেই গ্যাসৰ টেবলেটটো কেলে দিয়ে কাৰণ এন্টিবায়োটিক ডাইৰেক্টলি হাৰ্মফুল এটা ইফেক্ট কৰে আমাৰ লিভাৰৰ ওপৰত তাৰমানে হেতু কাৰণে গ্যাস ফৰ্ম হ'ব পাৰে যেটো আমাৰ ডেফিনেটলি এটো লিভাৰটো অলপ প্ৰটেক্ট কৰাৰ কাৰণে দিয়া হয় হেতু কাৰণে আপোনাৰ লিভাৰৰ যেটো হেৰি বহুত বেছি এন্টিবায়োটিক ইউজ হলে আমাৰ লিভাৰটো ড্যামেজ হ'ব পাৰে এখিনি আমি চালু যে কি কি ৰিজন আছে লিভাৰ বেয়া হ'ব এতিয়া আমি সিম্পটম বিলাক চাম তাৰ মানে আমাৰ লিভাৰ বেয়া হোৱাৰ কিছুমান লক্ষণ থাকিব এই লক্ষণ বিলাক চাই লম ফাৰ্স্ট টু হল আপোনাৰ নচিয়া হল আপোনাৰ বমি ভাব নিচিনা লাগিব কেতিয়াবা বমি হ'ব কেতিয়াবা নহব কিন্তু এই ভাব এটা যে আহি থাকে এটো সদায় অহৰ প্ৰৱণতাটো বহুত বেছি বাঢ়ি যাব নেক্সট হল আপোনাৰ ভোক লগাটো বেয়া হৈ যায় ভোক লগা মানে আপুনি যেটো নৰ্মালি এমাউন্টত আপুনি খানা খাই আছিলে বা নৰ্মালি আপোনাক খাব লাগে ইমানটো আপুনি খাব খাব নোৱাৰে বা আপোনাৰ ভোকে নালাগে ভোক লগাৰ প্ৰসেসটো বেয়া হৈ যায় ষ্টুলটো চেঞ্জ হৈ যায় আপোনাৰ স্কিনত ইৰিটেশন এটা থাকিব খজুতি থাকিব ইউৰিনৰ কালাৰটো চেঞ্জ হৈ যাব পাৰে এবডমিনেল টেন্ডাৰনেস এটু মানে কি হল কেতিয়াবা কি হয় আমাৰ বডিৰ ভিতৰত যেতিয়া এনজাইম বুলা বস্তুটো কম হৈ যায় আমি এতিয়া অলপ দেৰি আগতে দেখিলো যে খানাটো আমি যেতিয়া খাও খানাটো ভাঙি দিয়াৰ কামটো লিভাৰে কৰে আৰু এনজাইমৰ হেল্পেৰে কৰে এই এনজাইমটো যদি কম হৈ যায় খানা খোৱাৰ পিছত কি হয় বহুতৰ এটো প্ৰবলেম হয় যে আমাৰ খানাটো খালো বা কিবা এটা খালো অলপ পেটটো বিখোৱা যেন লাগে হেতু কাৰণ এনজাইমটো যদি কম হয় লিভাৰে এই খানাটো যে ব্ৰেক কৰাৰ প্ৰসেসটোত হেল্প নেপায় হেতু কাৰণে আমাৰ এই পেইনটো অলপ ফিল কৰিব পাৰো হেতু এবডমিনেল টেন্ডাৰনেস বুলি কোৱা হয় আৰু বহুতৰ বহুত ইজিলি পেটটো বিয়াও হৈ যাব পাৰে নেক্সট হল ব্লটেড ষ্টমাক বহুত এটা কমন সিম্পটম হয় পেটটো ফুলি থকা যেন লাগে তাৰ মানে গধুৰ যেন ফিল হ'ব বা গ্যাস হোৱা যেন ফিল হ'ব কিবা এটা খালে এটো সাধাৰণতে খোৱা পিছত হয় বা কাৰবা হয় যে গোটেই দিনটোৱে গধুৰ যেন ফিল কৰিছে আৰু পেটটো ফুলি থকা যেন ফিল কৰিছে এনাৰ্জি লেভেলটো যদি বিনা কাৰণত কম ফিল কৰে সদায় উইকনেস এটা থাকে বডিত হেতু কিন্তু এটা বহুত ডাঙৰ সিম্পটম হয় আপোনাৰ লিভাৰটো বেয়া হোৱাৰ তো এইবিলাক লক্ষণ আমি দেখিলো এতিয়া আমি দেখিম যে লিভাৰৰ লগত প্ৰবলেম কি হ'ব পাৰে প্ৰবলেম খিনি চাই লৈছো ফাৰ্স্টত হল আপোনাৰ লিভাৰটো স্লাগিশ হ'ব পাৰে তাৰ মানে এলেহুৱা লিভাৰ হ'ব পাৰে ফ্যাটি লিভাৰ তাৰ মানে লিভাৰত ফ্যাট জমা হৈ গলে হেতু কোৱা হয় নেক্সট হল এনলাৰ্জ লিভাৰ তাৰ মানে লিভাৰৰ সাইজটো অলপ ডাঙৰ হৈ যাব পাৰে হেপাটাইটিছৰ প্ৰবলেম হ'ব পাৰে জন্ডিস হ'ব পাৰে সিৰোসিস অফ লিভাৰ যেটো এটো লিভাৰত ঘাও নিচিনা বস্তুবিলাক হৈ গলে হেতু প্ৰবলেমক কয় আৰু লাষ্টত যেটো দেখিছে NASH NASH দেখিছে নন এলকহলিক স্ট্যাটিক হেপাটাইটিস এটো এটা লিভাৰ জনিত প্ৰবলেম হয় এই গুটেইখিনি প্ৰবলেম আমাৰ লিভাৰৰ লগত হ'ব পাৰে ইখিনি ল্যাব ৰিপোৰ্ট হয় এটা ৰিপোৰ্ট খিনি দেখা গৈছে এটো কাটিং আমি হেতু কাৰণে দিছো এই ৰিপোৰ্ট খিনি দেখা গৈছে যে প্ৰতি বছৰ আমাৰ যেটো লিভাৰ ট্ৰান্সপ্লান্টেশনৰ প্ৰসেস হয় হেতু লাখত হয় তাৰ মানে লাখ লাখ মানুহৰ প্ৰতি বছৰে লিভাৰটো বেয়া হৈ আছে ট্ৰান্সপ্লান্টেশন প্ৰসেসটো কি হয় নতুন মানুহ বহুত আছে মই ৰিপিট কৰি দিছো মোৰ ট্ৰেনিংত যদি এনেকা মানুহ বহুত থাকিব যে মোৰ ট্ৰেনিংটো অলৰেডি লাইভ ট্ৰেনিংটো লৈছে তাত মই সদায় মেনশন কৰো নতুন মানুহৰ কাৰণে কৈ দিছো লিভাৰ ট্ৰান্সপ্লান্টেশন প্ৰসেসটো হল যে আপোনাৰ লিভাৰটো যিকোনো কাৰণত যেতিয়া কমপ্লিটলি ড্যামেজ হৈ যায় বেয়া হৈ যায় হেতু ৰিমুভ কৰি পেলাই হেতু জায়গাত নতুন এটা লিভাৰ ফিট কৰি দিয়া হয় এই প্ৰসেসটো ট্ৰান্সপ্লান্টেশন বুলি কোৱা হয় এটো যদি লাখ লাখ মানুহৰ প্ৰতি বছৰে হৈ আছে গবে পাইছে যে কিমান মানুহৰ লিভাৰ প্ৰতি বছৰে বেয়া হৈ আছে তাৰ মানে কামটো আমাৰ লিভেগেনৰ লগত বহুত ডাঙৰ কাম হ'ব পাৰে এতিয়া কন্টেম্পৰেৰী ড্ৰাগছ সম্পৰ্কে অলপ কথা পাতিম যে আমাৰ মাৰ্কেটত কি সলিউশন ইয়াৰ কাৰণে লিভাৰৰ কাৰণে আছে সো কেনেকুৱা পাৰ্টিকুলাৰলি একো মেডিসিন বা ড্ৰাগছ নাই যে লিভাৰটো টোটালি ভাল কৰি দিব পাৰে বা টোটালি বহুত বেছি ইফেক্টিভ হ'ব তেনেকুৱা কিন্তু নন কোনো ড্ৰাগছ বা মেডিসিন নাই এতিয়ালৈকে মাৰ্কেটত কেতিয়াবা ন্যাচাৰাল কিছুমান সলিউশন দিয়ে ডক্টৰেও দিয়ে বা কোনবা আপুনি কাৰবাৰ লগত এটো শেয়াৰ কৰিলে তেখেতেও কয় যে লিকুইড ডায়েটত যাবলৈ কয় লিকুইড ডায়েটত যেনেকে ধৰি লওক যেটো আমি আখৰ জুস খাও এটো আপুনি খাব পাৰে বা বেলেগ লিকুইড ডায়েটত যাব দিয়ে লিকুইড ডায়েটত যাব কেলে দিয়ে লিকুইডটো আমি যেতিয়া লওঁ লিভাৰটো এটো খানাটো যেটো ব্ৰেক কৰি দিয়াৰ প্ৰসেসটো কৰিব নালাগে তো অলপ এটা আৰাম হয় লিভাৰৰ কাৰণে হেতু কাৰণে লিকুইড ডায়েটটো লবলে দিয়ে নেক্সট হল
কিছুমানে ভিটামিনছ দিয়ে কিছুমান ডক্টৰে ভিটামিনছ দিয়ে কিন্তু এই ভিটামিনছ বিলাকৰ কি ৰোল হয় লিভাৰটো প্ৰটেক্ট কৰাৰ কাৰণে তাত কিন্তু একো প্ৰুভেন ৰিজাল্ট নাই তাৰমানে একো প্ৰুফ নাই বা ডেটাজ নাই সেইটো এটা ডেফিনেটলি লিমিটেশন হয় আৰু বহুত এনেকুৱা এলোপেথিক ফিজিচিয়ান বিলাক আছে এইটো দেখা গৈছে যে তেওঁলোকেও কিন্তু আয়ুৰ্বেদিক সলিউশনটো দিয়ে বা সাজেষ্ট কৰে আমাৰ লিভাৰটো বেয়া হলে বা প্ৰটেক্ট কৰাৰ কাৰণে তো এইখিনি আমি চালো এতিয়া এলিমেন্টছ ওয়েলনেছৰ যদি কথা পাতো এলিমেন্টছ ওয়েলনেছে লিভ এগেইনত কি কৰিলে আয়ুৰ্বেদটো মডাৰ্ণ টেকনলজিৰ লগত কম্বাইন কৰি পেলাই 70 ধৰণৰ হাৰ্বছৰ ইউজ কৰিলে ইয়াত তাৰমানে 70 টাইপছ অফ হাৰ্বছ যদি এটা প্ৰডাক্টতে ইউজ হৈছে এটা অৰ্গেনৰ কাৰণে নিজে গম পাইছে যে এটোৰ প্ৰটেকশন বা কাম কৰাৰ যেটো পদ্ধতি হ'ব এটো বহুত ইউনিক আৰু স্পেশাল ৱেট কৰিব প্ৰডাক্টটো আমি দুটা ফৰ্মত পাও ক্যাপসুল ফৰ্মতো পাও লিকুইড ফৰ্মতো পাও এটা লিভ अगेइने কোট কাম কৰিব হেটো চাই লম স্লাইডত দেখা পাইছে ফাৰ্স্ট পইণ্ট টু হল স্লাগিশ এন্ড ফ্যাটি লিভাৰ মানে এলেহুৱা লিভাৰ বা লিভাৰত যদি ফ্যাট জমিছে তাত কাম কৰিব ইনফেক্টিভ হেপাটাইটিস মানে হেপাটাইটিসৰ ইনফেকশনত কাম কৰিব লিভাৰ ফাংশন মানে লিভাৰৰ যি আমি নৰমালি কাম বিলাক চালু গোটেই কামখিনি ভাল কি কৰিবলৈ লিভাৰক হেল্প কৰিব ডাইজেশনটো ইমপ্ৰুভ কৰিব ভোক লগাটো ইমপ্ৰুভ কৰিব যেটো এনজাইম প্ৰডাকশন হয় যেটো এনজাইমৰ হেল্পেৰে লিভাৰে নিজৰ কামটো ভালকে কৰিব পাৰে বা এনজাইম বেলেগ বস্তুটো লাগে এই এনজাইম প্ৰডাকশনটো প্ৰমোট কৰিব পাৰে আৰু লিভাৰৰ যেটো নৰমাল সাইজ হয় হেতু নৰমাল হোৱাত লিভাৰক হেল্প কৰিব পাৰে হেতু কাৰণে আপোনাৰ এনলাৰ্জ লিভাৰ যেটো লিভাৰ সাইজটো ডাঙৰ হোৱাৰ যেটো প্ৰবলেম হেতু আপোনালে নহব নেক্সট আমি এতিয়া সাম হাৰ্বছৰ কথা অলপ পাতিম যে কিছুমান ইনগ্ৰেডিয়েন্টস বা সামগ্ৰী যেবিলাক ইউজ হৈছে এখিনি কথা পাতিম এতিয়া সব সুপাৰস্টাৰ হাৰ্বছৰ বিষয়ে কথা পাতিম ইয়াত ইউজ 70 টাইপস অফ হাৰ্বছ হৈছে কিন্তু আমি সুপাৰস্টাৰ খিনিৰ কথা পাতিম তাৰমানে এখিনি প্লাস পইণ্ট হয় বা এডভান্টেজ হয় দুটা আমাৰ ইয়াত সুপাৰস্টাৰ হাৰ্বছ আছে এটা হল ৰেভনচিনি সেকেন্ডটো হল কালমেক এই দুটা বিষয়ে আমি অলপ ডিটেইলছ কে শিকিম মুখস্থ কৰিব নালাগে আপুনি নিজে বুজি ললে হল এখিনি পইণ্ট বহুত বেছি ডিটেইলছত যোৱাৰ একো প্ৰয়োজন নাই ৰেভনচিনিৰ কামটো চাইছো ৰেভনচিনিৰ কাম যেটো এটো আমি পাৰ্টিকুলাৰলি ৰেভনচিনি বুলা বস্তুটোৰ কাৰণে এই প্ৰডাক্টটো কিন্তু হেপাটাইটিস বি আৰু ই ইনফেকশনতো কাম কৰিব তাৰমানে কোনোবাই যদি আপোনাৰ ওচৰত এনেকুৱা কেसेस আহিছে হেপাটাইটিস বি আৰু ই তাতো আপুনি প্ৰডাক্টটো ৰেকমেন্ড কৰিব পাৰিব ৰেভনচিনি থকা কাৰণে নেক্সট হল যেটো জন্ডিজৰ প্ৰবলেম হয় এন্টিভাইৰাল এক্টিভিটি ৰেভনচিনিত আছে হেতু কাৰণে জন্ডিজটোক মেনেজ কৰিব পাৰে নেক্সট হল আমাৰ যেটো ভোক লগাৰ প্ৰবণতা বা ভোক লগাৰ প্ৰসেস হয় জন্ডিজৰ পিছত অলপ এই প্ৰসেসটো অলপ ডিস্টার্ব হৈ যায় হেতু নরমাল কৰিবলে ৰেভনচিনিয়ে হেল্প কৰে লাষ্ট হল আমাৰ যেটো লিভাৰ টু প্ৰটেকশন দিয়াৰ কামটো এটো ৰেভনচিনিয়ে বহুত ভালকে কৰিব পাৰে এজ এ হোল এই ফৰ্মুলেশনটো যেটো আমি ইয়াত ইউজ কৰিছো তেনেকুৱা কিন্তু বহুত কম এনেকুৱা প্ৰডাক্ট আছে মাৰ্কেটত অলমোস্ট নাইকিয়াৰ নিচিনা হে negligible amountত আছে এটো কাৰণে আমাৰ এটো সুপাৰস্টাৰ হাৰ্বছৰ কাৰণে প্ৰডাক্টৰ USP বহুত ডাঙৰ হৈ যায় নেক্সট হাৰ্ব যেটো এটো হল আমাৰ কালমেক এতিয়া কালমেকৰ বিষয়ে অলপ দেখি লৈছো বেনিফিট খিনি কি কালমেক এটা স্পেশালিস্ট হয় লিভাৰ ডিসঅৰ্ডাৰৰ কাৰণে তাৰমানে লিভাৰৰ প্ৰবলেমৰ কাৰণে এই হাৰ্বছ যেটো কালমেক বুলা হৈছে এটো কিন্তু এটা স্পেশালিস্ট হাৰ্ব বুলি কোৱা হয় লিভাৰৰ কাৰণে নেক্সট হল জন্ডিস টু ট্ৰিট কৰিবলে ডেফিনেটলি পপুলাৰ হয় কালমেক তো ডেফিনেটলি জন্ডিসৰ প্ৰবলেমত কালমেকৰ কাৰণে বস্তুটো বহুত ভালকে কাম কৰে হেপাটাইটিস ভাইৰাছ যেনেকে মই ৰেভনচিনিটো কৈছো হেপাটাইটিস বি আৰু ইত আপুনি প্ৰডাক্টটো দিব পাৰিব ৰেভনচিনিয়ে এটো কাম কৰে কালমেগো ডেফিনেটলি হেপাটাইটিস ভাইৰাছটো এটা কাম কৰা বা এটো মাৰি দিয়াটো বা মেইনটেইন কৰাটো কাম কৰিব নেক্সট হল বডি টেম্পাৰেচাৰটো কেতিয়াবা বডিত ইনফেকশন থাকিলে বাঢ়ি যায় আমাৰ অলপ বডি টেম্পাৰেচাৰ যেটো নরমাল হয় নরমালতকে অলপ বডি টেম্পাৰেচাৰটো বাঢ়ি যায় যেতিয়া ইনফেকশনটো থাকে বডিৰ ভিতৰত এই টেম্পাৰেচাৰটো লো কৰিবলৈ হেল্প কৰিব কালমেগে ইমিউনিটি মডুলেটৰ এটো এটা বহুত ডাঙৰ USP হয় কালমেগে কিন্তু আমাৰ ইমিউন সিস্টেমটো বহুত বেছি প্ৰমোট কৰিব পাৰে ইমপ্ৰুভ কৰিব পাৰে এটো কাৰণে আমাৰ ইমিউনিটি বুস্টাৰ বুলি বা ইমিউনিটি মডুলেটৰ বুলি কোৱা হয়
hypoglycemic properties tamane sugar to control koribo pare ba manage kori thobo pare jetu low sugar problem hoy and then toxins bilak flush out kori uliai dibo pare liver opora এই কালমেক্স যেটো এটো হাই ডিমান্ডত আছে মার্কেটত কালমেগৰ বহুত বেছি হাই ডিমান্ড মার্কেটত আমাৰ ইমিউনিটি বুস্টিং এটো কাম কৰে যেটো আমি ইমিউনিটি ইমপ্ৰুভ কৰে বুলি কৈছো হেতু কাৰণত কালমেগৰ যেটো আমাৰ পপুলাৰিটি বা আমাৰ ডিমান্ড হয় মার্কেটত বহুত বেছি আছে এতিয়া ইয়াৰ বাহিৰো এখিনি আমি চালু যে সুপাৰস্টাৰ হাৰ্বছ যেনেকে মই সদায় কওঁ যে এখন আপনি যদি ক্ৰিকেট টিম এটা চাই 11 জন প্লেয়াৰ থাকে 11 জন প্লেয়াৰৰ মাজত কিন্তু এনেকুৱা প্লেয়াৰ থাকে যিবিলাক সুপাৰস্টাৰ হয় কিন্তু গোটে প্লেয়াৰটো লয়ে কিন্তু টিম হয় ঠিক তেনেকে সুপারস্টার প্লেয়ার খিনি আমি অলরেডি চালু হার্বস খিনি ইয়ার বাহিরেও কিন্তু ভালে মান খিনি হার্বস ইয়াত আছে এখিনি অলপ ব্রিফলি সমুকে চাই লৈছো কি ইয়াত আছে ফার্স্টত চ উটকি আছে আমলতাস আছে বহেরা আছে দারু হলদি আছে কেতেকি ফুল আছে পারপটা আছে ইমলি লিকুইড ফর্মত আছে কালমেগ আছে আমলা আছে হৰদ আছে চিত্ৰাক মূল আছে আৰু ইয়াৰ বাহিৰেও বেলেগ বেলেগ হাৰ্বসও আছে এইবিলাক হাৰ্বসৰ কামটো কি হয় এতিয়া ৰাইট হ্যান্ড সাইডত চক লিভাৰ সেল টু ৰিজেনাৰেট কৰিব পাৰে আমাৰ লিভাৰটো এনেকুৱা এটা পাৰ্ট নিজকে হিল কৰিব পাৰে বা সেলস খিনি আকৌ ডেভেলপ হ'ব পাৰে ৰিজেনাৰেট হ'ব পাৰে এটুত হেল্প কৰে ডেফিনেটলি লিভাৰ ফাংশন খিনি নরমালি কৰিবলে লিভাৰক হেল্প কৰে এনজাইম প্ৰডাকশন টু প্ৰমোট কৰে আমাৰ হজম যেটো প্ৰসেস হয় হেতুক ইমপ্ৰুভ কৰিব পাৰে হজম হোৱাটো আমাৰ ভোক লগাটো ইমপ্ৰুভ কৰিব পাৰে লিভাৰৰ সাইজ টু নরমাল হ'বলে হেল্প কৰিব পাৰে এনেকুৱা ভালে মানখিনি বেনিফিট হাৰ্বস খিনি মাজত আছে এতিয়া সক লিভ अगेन ক্যাপসুলৰ যদি কথা পাতো এটো এটা নভেল ফৰ্মেশন হয় নভেল ফৰ্মেশন পইণ্ট খিনি অলপ অলৰেডি আমি ইনডাইৰেক্টলি কলো আকৌ এবাৰ ডিসকাস কৰি লৈছো যিখিনি হাৰ্বসৰ ইয়াত ইউজ হৈছে এই হাৰ্বসৰ পাউডাৰ ফৰ্মত ইউজ কৰা হৈছে বহুত কেয়াৰফুলি ইউজ কৰা হৈছে সিলেক্টেড হাৰ্বস বিলাক ইউজ কৰা হৈছে এবলাকৰ সিলেক্টেড হাৰ্বস বিলাক কেনেকে কাম কৰে ৰিজেনাৰেটিভ যেটো লিভাৰটোক আকৌ ৰিজেনাৰেশনত হেল্প কৰে এন্টিভাইৰাল প্ৰপাৰ্টিজ আছে ভাইৰাল ইনফেকশনৰ পৰা বচাব এন্টি ইনফেক্টিভ প্ৰপাৰ্টিজ আছে তাৰমানে ইনফেকশনৰ পৰা বচাব আৰু স্টিমুলেটিং তাৰমানে লিভাৰটোৱে আকৌ যাতে এনাৰ্জিক ৱেট বা এক্টিভ ৱেট কাম কৰিব পাৰে হেতুটো হেল্প কৰিব নভেল পাউডাৰ মিক্স হয় তাৰমানে এই পাউডাৰ যেটো মিক্স কৰা হৈছে হাৰ্বসৰ এটো ট্ৰিচুৰেটেড কৰা হৈছে ডিককশনৰ লগত 14টা বেলেগ হাৰ্বসৰ লগত তাৰমানে এটো যদি মই সিম্পল কে কওঁ হিন্দীত ঘোটা লাগানা বুলি কয় তাৰমানে গোটেইখিনি বস্তু বেলেগ 14টা হাৰ্বসৰ লগত ইমান ভালকে মিক্স কৰা হৈছে যে ইয়াৰ গোটেইখিনি যেটো বায়ো এভেইলেবিলিটি তাৰমানে হাৰ্বসৰ গোটেইখিনি বেনিফিট এক্সট্ৰিম লৈকে মানে ম্যাক্সিমাম বেনিফিট আপুনি হাৰ্বস খিনিৰ বডিটো এবজৰ্ব হ'ব এই গোটেইখিনি বস্তু আমি চালু লিভ अगेन ক্যাপসুলত কাক দিব লাগে প্ৰডাক্ট সম্পৰ্কে এতিয়া আমি পুৰাটো শিকিলো প্ৰডাক্টৰ হাৰ্বস খিনি কেনেকে কাম কৰে কোনটো হাৰ্ব সুপাৰস্টাৰ হয় গোটেইখিনি চালু লিভাৰৰ প্ৰবলেম খিনি চালু কত আপুনি হেৰি কৰিব পাৰে এতিয়া ফাৰ্স্ট কোৱেশ্চনটো প্ৰডাক্টৰ বিষয়ে শিকাৰ পিছত আহে যে আমি এই প্ৰডাক্টটো কাক দিব পাৰিম হেতু শিকি লৈছো ফাৰ্স্ট প্ৰবলেমটো হল গ্যাসৰ প্ৰবলেমত দিব পাৰে কাৰবাৰ যদি গ্যাসৰ প্ৰবলেম বহুত ফ্ৰিকুৱেন্টলি থাকে সদায় থাকে প্ৰবলেমটো তেনেকুৱা প্ৰবলেম বিলাকত দিব পাৰে ইনডাইজেশন তাৰমানে হজমটো যদি কাৰবাৰ ভাল নহয় ভালকে হজম নহয় তেতিয়া হলে দিব পাৰে বেলচিংৰ কথাটো হল যেটো আমাৰ এটা উগাৰ আহে আমি যেটো এসিডিটি নিচিনাকে উগাৰ আহে আমাৰ এটো টেঙা উগাৰ বুলি কওঁ হেতু প্ৰবলেম যদি কাৰবাৰ আছে তত আপুনি দিব পাৰে খট্টে ডকাৰ কি প্ৰবলেম বুলি কয় ফ্যাটিক আৰু টায়াৰ্ডনেস তাৰমানে বহুত বেছি উইকনেস বা টায়াৰ্ড ফিল কৰে লেজিনেস মানে এনাৰ্জি লেভেলটো কম ফিল কৰিছে তেনেকুৱা কেছটো কিন্তু আপুনি দিব পাৰে কাৰণ এটো এটা সিম্পটমত আমি চাইছিলো লিভাৰ বেয়া হোৱাৰ লস অফ এপেটাইট তাৰমানে ভোক লগাটো যদি বেয়া হৈ আছে ভালকে ভোক নালাগে এনেকুৱা বহুত বহুত এনেকুৱা কেसेस মোৰ লগত আহে তেনেকুৱা কেছত কিন্তু ডেফিনেটলি দিব পাৰে যদি স্লিপ প্যাটাৰ্নটো ডিস্টার্ব হয় বহুতৰ স্লিপ প্যাটাৰ্নটো ডিস্টার্ব কেনেকুৱা টোপনিটো একদম ভালকে টোপনি যাব নোৱাৰে বহুত পাতল হয় ঘনে ঘনে টোপনিটো পুৰা উঠি যায়গে ভালকে শুব নোৱাৰে আৰু শুব গলে পুতুকে টোপনি যাব নোৱাৰে হেতু স্লিপ প্যাটাৰ্নটো ডিস্টার্ব যদি হয় তো ডেফিনেটলি আপুনি তাত দিব পাৰে আৰু লাষ্টত যেটো আমি চাইছিলো সবতকে এটা ডাঙৰ সিম্পটম যেটো হয় লিভাৰৰ এটো হল ব্লটেড ষ্টমাক তাৰমানে পেটটো
ফুলি থকা যেন লাগে হেতু প্ৰবলেম যদি কাৰবাৰ আছে যে গধুৰ ফিল কৰে কিবা এটা খালে বা অনবৰতে ফিল কৰি থাকে তেনুকা প্ৰবলেমটো কিন্তু দিব পাৰে এতিয়া আমি নেক্সট কাক দিব লাগে চালু এতিয়া আমি ডোসেজ কিনি হিকিম ফাৰ্স্ট আমি লিকুইডৰ ডোসেজটো কৈ দিছো একৰ পৰা 2 চামুচ টিস্পুন সৰু চামুচটো লব সা চামুচ যেটো আমি কও একৰ পৰা 2 টিস্পুন দিনত দুবাৰ 3 পৰা 4 সপ্তাহ লৈকে বাচ্চাৰ কাৰণে ডোসেজটো সেম থব একৰ পৰা 2 টিস্পুন দিনত দুবাৰ 3 পৰা 4 সপ্তাহ লৈকে কোনোবা বাচ্চাৰ যদি হেপাটাইটিছৰ ইনফেকশন আছে তেতিয়াও কিন্তু ডোসেজটো সেম থব বহাই পেলাই নিদিব এতিয়া যদি ক্যাপসুলৰ কথা পাতো যদি ধৰি লওক আপুনি প্ৰবলেমত ক্যাপসুলটো দি আছে তেতিয়া এটা ক্যাপসুলৰ পৰা দুটা ক্যাপসুল লৈকে যাব পাৰে দিনত দুবাৰ লব লাগে যদি প্ৰবলেম আছে কাৰবাৰ একৰ পৰা দুটা ক্যাপসুল দিনত দুবাৰ প্ৰবলেম যদি আছে কাৰবাৰ কিন্তু যদি আপোনাৰ প্ৰবলেম আৰম্ভ হোৱা নাই আপুনি লিভাৰটো মেইনটেইন কৰিব কাৰণে লব খুজিছে তেতিয়া হলে কিন্তু এটাই ক্যাপসুল দিনত দুবাৰ ললে হৈ যাব এতিয়া বাচ্চাৰ কথা যদি কও 8 বছৰৰ পৰা ওপৰত বাচ্চাক দিব পাৰে বাচ্চাই যদি ক্যাপসুল লব বিচাৰিছে বা লব পাৰে তেতিয়াহে ক্যাপসুলটো দিব নহলে লিকুইডটোৱে দিব আৰু যদি ক্যাপসুলটো দিছে তেতিয়া হলে এটা ক্যাপসুল দিনত দুবাৰ দিব এই গোটে বস্তুখিনি মনত থব খানা খোৱাৰ পিছত খাব লাগিব খালি পেটত নাখাব কিছুমান বস্তু আমি অলপ পয়েন্ট ধ্যান দিব লাগে এই পয়েন্টখিনি আমি চাই লৈছো সিভিয়াৰ লিভাৰ ড্যামেজ যদি হৈ গল লিভাৰখন যদি একেবাৰে বেয়া হৈ গল কাৰণ বেলেগ বেলেগ হ'ব পাৰে কেতিয়াবা ক্ৰনিক ডায়াবেটিস হলে বহুত বেছি অ্যালকোহলিক যদি কনজাম্পশন অ্যালকোহল বহুত বেছি লয় যিকোনো কাৰণত হ'ব পাৰে কিন্তু লিভাৰ যদি পুৰা ড্যামেজ হৈ গল হেতু কেছত কিন্তু নিদিব সদায় মনত থব ওয়ালটো থাকিলেহে আপুনি পেইন্ট কৰিব পাৰিব ওয়ালখনে যদি নাই তাত কিন্তু পেইন্ট কোট কৰিব হেতু কাৰণে আপুনি এনেকা সিভিয়াৰ কেसेছ বিলাকত প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব আমি হেপাটাইটিছৰ কথা পাতিছো হেপাটাইটিছৰ কিন্তু বি আৰু ই ইনফেকশন হলেহে দিব হেপাটাইটিছৰ সি ইনফেকশন হয় সি ইনফেকশনত কিন্তু প্ৰডাক্টটো ৰেকমেন্ড কৰি একদম নিদিব জন্ডিসত ডেফিনেটলি দিব পাৰে কিন্তু ক্ৰনিক জন্ডিসত নিদিব জন্ডিসত দিয়াৰ আগতে অলপ ৰিপৰ্টখন চাই লব যদি বিলিৰুবিন বোলা বস্তুটো আকৌ ৰিপিট কৰি দিছো বিলিৰুবিন বোলা বস্তুটো যদি লেভেলটো এটো যদি 10তকৈ বেছি থাকে 10 বা 10তকৈ বেছি আছে তেতিয়া হলে বহুত বেছি ক্ৰনিক কেস হয় তাত কিন্তু প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব এই গোটে গাইডলাইন খিনি যদি আপুনি ফলো কৰি প্ৰডাক্টটো আগবঢ়াইছে তেতিয়া হলে আপোনাৰ নিজৰ কামটো কিন্তু ইজি আৰু হ্যাসেল ফ্ৰী বিজনেস হ'ব এতিয়া অলপ মাৰ্কেট অপৰচুনিটি কথা যদি আমি পাতো এভৰি ইয়াৰ আমি যেনেকৈ অলৰেডি ডিসকাস কৰিলো লিভাৰৰ প্ৰবলেম হোৱা মানুহ কিন্তু এই নাম্বাৰসটো কিন্তু লাখত হয় তাৰমানে বহুত মানুহৰ লিভাৰ কিন্তু প্ৰতি বছৰ বেয়া হৈ গৈ আছে ড্যামেজ হৈ গৈ আছে ইমান লৈকে কি লিভাৰ ট্ৰান্সপ্লান্টেশন প্ৰসেসও হয় তে ইমান খিনি প্ৰবলেম যদি লিভাৰ লগত এভৰি ইয়াৰ দেখা গৈছে তেতিয়া হলে আমাৰ লিভ অৰ্গেনৰ লগত যেটো আমাৰ মাৰ্কেট অপৰচুনিটি হয় এটো কিন্তু বহুত ডাঙৰ এটা মাৰ্কেট আমালে আছে যত আমি কাম কৰিব পাৰি যেটো নন অ্যালকোহলিক ফ্যাটি লিভাৰ ডিজিজ বুলি কয় NAFLD বুলি কয় এটো কিন্তু বহুত বেছি হাই হ'ব পাৰে ইমান লৈকে যে 32% লৈকে যাব পাৰে ইন্ডিয়ান পপুলেশনত হেতু এটা বহুত মানে ডাঙৰ মাৰ্কেট গম পাইছে লিভাৰ ডিজিজৰ কাৰণে ডেথ ৰেটটো কিন্তু ইন্ডিয়াত বহুত বেছি 2 লাখ লৈকে কেতিয়াবা গুছি যায় 21 লাখ লৈকে গুছি যায় ইমান টোটাল ডেথ নাম্বাৰটো ইমান বেছি যে আমাৰ লিভ অৰ্গেনৰ কাৰণে কিন্তু মাৰ্কেটটো বহুত বহল মাৰ্কেট বহুত ডাঙৰ মাৰ্কেট আমালে ৱেট কৰিছে আৰু লিডিং ব্ৰ্যান্ড যেটো 100 কোটি কৈছে লিডিং ব্ৰ্যান্ড ইজ ওভাৰ rupees 100 crores হেতু মানে হল যে লিডিং ব্ৰ্যান্ড কিটা যেটো হয় এটো 100 crore বিজনেস ওভাৰ কৰিছে তাৰমানে আমাৰ এনেকা বহুত কাস্টমাৰ আছে যেটো জিবিলাক মানুহক আপুনি লিভ অগেইনটো দিব পাৰে এটা এপ্ৰক্সিমেটলি কোৱা হৈছে যে 30 crore customer আছে আপোনাৰ লগত যাক লিভাৰৰ প্ৰবলেম আছে মাৰ্কেট অপৰচুনিটি যেটো যদি মই এতিয়া ডেটাছত কও বা নাম্বাৰছত কও তেতিয়া হলে কিন্তু 15,000 crore মাৰ্কেট আপোনালে আছে ইমান ডাঙৰ মাৰ্কেটত যদি ইমান USP থকা আয়ুৰ্বেদিক প্ৰডাক্ট এটা আপোনাৰ হাতত আছে তে কামটো বহুত ডাঙৰ হ'ব পাৰে ভালকে নলেজটো লৈ ভালকে বস্তুবিলাক বুজি পেলাই যদি কাম কৰে সঠিকভাৱে তেতিয়া হলে কিন্তু বহুত ডাঙৰ বিজনেস হ'ব পাৰে এলিমেন্টছ ওয়েলনেস লিভ অগেইন
live happy with live again. এতিয়া আমি কিছুমান পইণ্ট আমি ডিসকাস কৰিম যেটো ডেফিনেটলি আপুনি যেতিয়া প্ৰডাক্টটো শেয়াৰ কৰিব কাৰোবাৰ লগত তেতিয়া এই পইণ্টছখিনি কিন্তু আপোনাক ডেফিনেটলি হেল্প কৰিব পইণ্টছখিনি চাই লৈছো ফাৰ্স্ট পইণ্টটো হ'ল যে ইয়াত আমাৰ 100% গোল্ডেন ব্যাচ ক্যাপসুল আমি ইউজ কৰিলো গোল্ডেন ব্যাচ ক্যাপসুল কেলে ইউজ কৰিলো ব্যাচ ক্যাপসুল কিন্তু নন ভেজৰ তুলনাত 6 গুণ বেছি কষ্টলি হয় তাৰমানে এক্সপেন্সিভ হয় দামী হয় হলেও আমি ভেজ ক্যাপসুল কেলে ইউজ কৰিলো ৰিজন আছে ভেজ ক্যাপসুলত আপোনাৰ যেটো ময়েশ্চাৰ কন্টেন্ট হয় এটো কিন্তু নন ভেজৰ তুলনাত বহুত কম থাকে এটা এক্সাম্পল দি বুজিব তাৰমানে ময়েশ্চাৰ কন্টেন্ট মানে পানী মাত্ৰাটো এটা কাপোৰ আপুনি টিয়াই পেলাই থৈছে আৰু এটা হুকান কাপোৰ থৈছে ব্যাকটেৰিয়াৰ গ্ৰোথটো হোৱাৰ চান্সেসটো কোনটোত থাকিব টিয়াই থোৱা কাপোৰটো ঠিক একে কনসেপ্টটো ইয়াতো হয় যদি পানী মাত্ৰাটো বেছি থাকে ক্যাপসুলটো বেয়া হৈ যোৱাৰ চান্সেসটো বেছি থাকে এই চান্সেসটো ডেফিনেটলি পানী মাত্ৰাটো ভেজত কম থকা কাৰণে কম শেলফ লাইফটো ডাঙৰ হয় দীঘল হয় আৰু নন ভেজ ক্যাপসুলত ডেফিনেটলি এটো বেয়া হৈ যোৱাৰ চান্সেসটো বেছি থাকে নেক্সট পইণ্টটো হ'ল ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচন যেটো মই এটোতে কলো ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টি কিন্তু আমাৰ ভেজত আছে নন ভেজত কিন্তু একো তেনুকা ডেটা বা একো এনুকা তথ্যবিলাক নাই আমাৰ ওচৰত যেটো আমি কব পাৰি যে এটো ব্যাকটেৰিয়া প্ৰটেকচন গ্যাৰান্টি আছে লাস্ট হল হিট ডিফৰ্মেশন বস্তুটো কি হয় কেতিয়াবা এটো সাধাৰণতে গৰম কালত হয় হিট ডিফৰ্মেশন হল ৰুম টেম্পাৰেচাৰটো কেতিয়াবা বাঢ়ি গলে আমাৰ কেতিয়াবা দেখিছেও সাগে বহুতে যে ঘৰত কিবা ক্যাপসুল এটা যদি পৰি আছিল পুৰণা ৰুম টেম্পাৰেচাৰটো বাঢ়ি যোৱাৰ লগে লগে ক্যাপসুলটো কিন্তু গলি পেলাই শেপটো অলপ বেয়া হৈ যায় এই শেপ বেয়া হৈ যোৱাৰ চান্সেসটো কিন্তু নন ভেজত বহুত বেছি থাকে জেলেটিন থকা কাৰণে আৰু ভেজত কম থাকে ঠিক একিটা কাৰণৰ কাৰণ থকা কাৰণে কিন্তু আমি ভেজ ক্যাপসুলটো ইউজ কৰিছো নন ভেজটো আমি কৰা নাই আমাৰ প্ৰডাক্টত API formulation IH formulation API বুলা বস্তুটো কি হয় Ayurvedic Pharmacopy of India আৰু IH formulation হল in-house formulation মানে product খিনিত কিন্তু আমাৰ নাৰায়ণ সৰৰ নিজৰ কিছুমান ফৰ্মুলেশনও আছে হেতু কাৰণে ইয়াত IH formulation টো আমি মেনশন কৰিছো Next will novel combination of ingredients. Ami ingredients kini gotei kini discuss korilo superstar herbs kini salu amar etu product ot asile Raven chini aru Kalmek ei novel combination to kintu product ot use kora hoise notun bhab definitely ase batch to batch quality fingerprinting hetu hol প্ৰতিটো ব্যাচত product to যেটো launch কৰি আছে প্ৰতিটো ব্যাচত কিন্তু last batchৰ লগত সদায় quality fingerprinting test এটা হয় last batchৰ লগত যেতিয়া 100% match হয় বস্তুটো তেতিয়াহে এটো launch কৰা হয় তাৰমানে quality compromise কৰা নহয় হেতু batch to batch quality fingerprinting test হয় এটো কিন্তু সব কোম্পানীয়ে কৰিব নোৱাৰে কাৰণ process টো বহুত expensive বা বহুত costly হয় এটো আমাৰ কোম্পানীয়ে কিন্তু 100% follow কৰে certification Ayush or premium mass certification product খিনিত আছে এটা সক এটো ভালকে অলপ বুজিব বহুত ডাঙৰ USP হয় Ayush or under দুই ধৰণৰ certification আছে standard আৰু premium standard certification ৰ কথাটো অৰ্থ হ'ল যে আপুনি প্ৰডাক্ট খিনি দেশৰ ভিতৰতে সেল কৰিব পাৰিব বা শেয়াৰ কৰিব পাৰিব কিন্তু প্ৰিমিয়াম সাৰ্টিফিকেশনৰ কথা মানে হ'ল যে আপুনি প্ৰডাক্ট খিনি ইন্টাৰনেশনাল লেভেলত গৈও এটো আপুনি শেয়াৰ কৰিব পাৰিব সেল কৰিব পাৰিব তাৰমানে আমাৰ আয়ুষৰ আন্ডাৰত যেটো সৰ্বোত্তম সাৰ্টিফিকেশন আছে হেতুৱে কিন্তু আমাৰ প্ৰডাক্ট বিলাকত আছে তো ডেফিনেটলি that quality to establish হৈ যায় 100% এটো টাইমস অফ ইন্ডিয়াৰ এটা ৰিপৰ্ট আহিছিলে এটো নতুন নহয় এটো 2013 ৰ ৰিপৰ্ট হয় তাৰমানে বহুত বছৰৰ পৰা গৱৰ্ণমেণ্টে সদায় এটো কৈ আছে যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাক ইউজ কৰিবলে আৰু আমাৰ প্ৰডাক্টত আয়ুষ মাৰ্ক আছে কিন্তু আয়ুষ মাৰ্কৰ প্ৰিমিয়াম সাৰ্টিফিকেশন টো আছে তো ডেফিনেটলি 100% অথেন্টিক প্ৰডাক্ট হয় এতিয়া আমি অলপ কথা পাতিম টাইপস অফ কাস্টমাৰ এতিয়া প্ৰতিটো ট্ৰেনিংৰ যেতিয়া আমি হ্যাক কৰিম আমি টাইপস অফ কাস্টমাৰ টো সদায় ডিসকাস কৰো হয়নে কেলে সব আমি এতিয়া প্ৰডাক্টৰ বিষয়ে গোটে নলেজটো পালো আমাৰ এতিয়া কি হল আমাৰ নলেজটো আহি গল আমি অলপ কনফিডেন্ট লেভেলটো বাঢ়ি গল কনফিডেন্সটো আহি গল আমাৰ এতিয়া নেক্সট স্টেপটো আমাৰ কি হ'ব আমি প্ৰডাক্ট খিনি গৈ মাৰ্কেটত মানুহৰ লগত শেয়াৰ কৰিম এতিয়া শেয়াৰ কৰা সময়ত আমাৰ টাৰ্গেট কাস্টমাৰ জনাটো কিন্তু বহুত বেছি জৰুৰী হয় আপুনি যদি সঠিক টাৰ্গেটত গৈ কাম কৰা নাই তেতিয়া হলে কিন্তু প্ৰডাক্ট খিনি ম্যাক্সিমাম মাত্ৰাত ৰিজাল্ট আপুনি নেপায় ম্যাক্সিমাম ৰিজাল্ট পাব কাৰণে কিন্তু টাৰ্গেটটো অলপ জানিব লাগিব হেতু কাৰণে কাস্টমাৰৰ টাইপ খিনি চাই লৈছো
মাৰ্কেটত যেতিয়া কাম কৰিব তিনি ধৰণৰ কাস্টমাৰ পাব A category B category C category স্লাইডত দেখিছে A category কাস্টমাৰ হল হেলদি মানুহবিলাক তাৰমানে একো প্ৰবলেম আৰম্ভ হোৱা নাই B category হল সৰু সুৰা প্ৰবলেম বিলাক আৰম্ভ হৈছে কিবা বেমাৰ সৰু সুৰা হৈছে বা একদম আৰম্ভণি হৈ গৈছে কিছুমান বেমাৰৰ আৰু নহলে সৰু সুৰা প্ৰবলেম বিলাক বডিত আৰম্ভ হৈ গৈছে C category to হল ক্ৰিটিক্যাল পেশেন্টৰ category তাৰমানে প্ৰবলেমটো যদি বহুত সিৰিয়াস বা সিভিয়াৰ পেশেন্ট বিলাক হয় হেতু C categoryত আহে আমাৰ টাৰ্গেট কোনটো আমি সব ট্ৰেইনাৰে নিজৰ নিজৰ সেশন বিলাকত কিন্তু সদায় এটা কথা মেনশন কৰো যে আমাৰ কামটো কিন্তু ওয়েলনেছৰ হয় প্ৰডাক্ট খিনি ওয়েলনেছৰ হয় আপুনি ওয়েলনেছ ক্যাটাগৰীতে কাম কৰিব আমাৰ টাৰ্গেট কাস্টমাৰ মনত থব A আৰু B ক্যাটাগৰী কাস্টমাৰটোৱে কিন্তু আমাৰ টাৰ্গেট কাস্টমাৰ হেতু কাৰণে প্ৰডাক্ট খিনি লৈ পেলাই যদি আপুনি এই টাৰ্গেট মাৰ্কেটত কাম কৰে তেতিয়া হলে প্ৰডাক্টছৰ ম্যাক্সিমাম ৰিজাল্ট যেটো এটো আপোনাক ডেফিনেটলি আহিব এতিয়া ই-কমাৰ্স ওয়েবসাইট আপুনি যেতিয়া প্ৰডাক্ট খিনি পাৰচেজ কৰিব বেলে কোনো ওয়েবসাইটত গৈ বা অনলাইন পোৰ্টেলত গৈ যদি পাৰচেজ কৰিছে তেতিয়া হলে কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব কাৰণ প্ৰডাক্ট খিনি ডুপ্লিকেট প্ৰডাক্ট হ'ব পাৰে ফেক হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে কাৰণ যেতিয়াই কোনো কোম্পানী বা ব্ৰ্যান্ড বা প্ৰডাক্ট বহুত বেছি পপুলাৰ হৈ যায় লগে লগে এটা ডুপ্লিকেশন মাৰ্কেট ষ্টাৰ্ট হৈ যায় তাৰমানে প্ৰডাক্ট খিনি বেলেগ অনলাইন সাইটত বা অনলাইন পোৰ্টেলত যদি পোৱা গৈছে তেতিয়া হলে কিন্তু এটো ফেক প্ৰডাক্ট হোৱাৰ চান্সেসটো বহুত বেছি আৰু এক্সপায়াৰ্ড প্ৰডাক্ট হোৱাৰ চান্সেসটো বেছি এটো কাৰণে কোম্পানী ফালৰ পৰা আমি একো গ্যাৰান্টি নিদিও আপুনি যেতিয়া পাৰচেজিংটো কৰিব আমাৰ যেটো অফিশিয়াল অনলাইন সাইট হয় indiashopee.com তাত গৈ কৰিব পাৰে আৰু যদি ষ্টেপ ইন হৈ আপুনি ৱাক ইন হৈ কৰিব বিচাৰিছে তেতিয়া হলে তাত ইণ্ডিয়া শপিৰ ভালেমানখিনি ষ্টৰ আমাৰ গোটেই দেশত বিভিন্ন জায়গাত আছে তাত গৈ আপুনি ৱাক ইন হৈ নিজে গৈ লাইভ পাৰচেজিংটো কৰিব পাৰে এতিয়া ইয়াত আৰু এটা কথা মেনশন কৰিছো যেটো মই ফাৰ্স্টটো কৰিছো যে আমাৰ হাৰভেষ্টৰ যেটো অফিশিয়াল ইউটিউব চেনেল হয় এটো যদি এতিয়াও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই অতি হুনকালে এটো সাবস্ক্ৰাইব কৰক কাৰণ আপোনাৰ কামটো বহুত ইজি হৈ যায় সাবস্ক্ৰাইব কৰিলে বহুত এনুকা ভিডিওস বিলাক আছে ট্ৰেনিং বিলাক আছে যদি হাৰভেষ্টৰ আন্ডাৰত ট্ৰেনিং প্ৰগ্ৰাম হৈছে লগে লগে আপোনাক এটা নটিফিকেশন অটোমেটিক্যালি আপোনালে গুচি যাব এই নটিফিকেশনটো ক্লিক কৰিয়ে কিন্তু ডাইৰেক্টলি আপুনি ট্ৰেনিংত বহিব পাৰে নহলে কিন্তু বাৰে বাৰে এটোৱে হ্যাসেল হ'ব যে আপুনি লিংকটো ক্লিক কৰিব লাগিব আৰু লগতে ভিতৰত গৈ তাৰপিছত ইমান দীঘলীয়া প্ৰসেসটো ফলো কৰি আপুনি ট্ৰেনিংটো লব লাগিব এতিয়া আমি আজি কভাৰ কৰিলো যেটো প্ৰডাক্ট এটো হল আমাৰ লিভ अगेन লিকুইড আৰু ক্যাপসুল আশা কৰিছো গোটে নলেজ খিনি ডেফিনেটলি আপোনাক সহায় কৰিব বিজনেসটো কৰিবলে এটা কথা মই সদায় কওঁ মাৰ্কেটত এতিয়া কি হল আপুনি নলেজ পাই গল আপুনি কনফিডেন্স লেভেলটো আপোনাৰ ডেভেলপ হৈ গল কেতিয়া কিন্তু মাৰ্কেটত যোৱাৰ আগতে এবাৰ কিন্তু ৰিভিজন এটা কৰি লব ৰিভাইজ কৰাটো বহুত ইম্পৰ্টেন্ট হয় যিখিনি আজি নোট কৰিলে প্ৰডাক্টৰ বিষয়ে এই গোটেই বস্তুখিনি ৰিভাইজ কৰি পেলাই কনফিডেন্টলি মাৰ্কেটত যাওক আৰু মানুহৰ লগত কথা পাতক বস্তুখিনি শেয়াৰ কৰক উইশ ইউ অল দ্য ভেৰি বেষ্ট আমি আকৌ লগ পাম এটো একে জায়গাত আমি লগ পাম কিন্তু নতুন এটা প্ৰডাক্ট লৈ আকৌ আহিম আমি আকৌ কথা পাতিম আকৌ শিকিম দিস ইজ দীপানিতা গাঙ্গুলী আকৌ লগ পাম বাই বাই Thank you for watching. For more business and product videos, subscribe the channel now.